হৰে কৃষ্ণ। কোৱা হয় যে সমগ্ৰ বছৰটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ তথা বৈষ্ণৱ ভক্তগণৰ অতিকৈ প্ৰিয় একাদশী হৈছে নিৰ্জলা একাদশী। যিহেতু যদি আমি কোনো বিশেষ কাৰণবশতঃ বছৰটোৰ আনবোৰ একাদশী ব্ৰত পালন কৰিব নোৱাৰি কেৱল এই এটা একাদশীত অৰ্থাৎ নিৰ্জলা একাদশীত উপবাস ৰাখোঁ, তেন্তে সম্পূৰ্ণ বছৰটোৰ সকলোবোৰ একাদশীতে উপবাসে থকাৰ ফল লাভ কৰোঁ। আচৰিত নিচিনা লাগে, কিন্তু সঁচা। শাস্ত্ৰই হৈছে ইয়াৰ প্ৰমাণ। কিন্তু কথাটো হৈছে যে এই একাদশীত আনকি পানীও সেৱন নকৰাকৈ সম্পূৰ্ণৰূপে উপবাসে কটাব লাগিব। আৰু সেইবাবেই এই একাদশীক কোৱা হয় নিৰ্জলা, অৰ্থাৎ পানীও গ্ৰহণ নকৰাকৈ পালন কৰা একাদশী। আৰু এই বৰ্ষৰ অৰ্থাৎ 2026 বৰ্ষৰ আমাৰ সকলোৰে প্ৰিয় নিৰ্জলা একাদশী সমাগত হৈছেহি 26 জুন তাৰিখ, অৰ্থাৎ অহা শুক্ৰবাৰে। অৱশ্যে কোনো কোনো ৰাজ্যত অহা কালিলৈ অৰ্থাৎ 25 জুন তাৰিখে পালন কৰিব, কিন্তু আমাৰ অসমত 26 তাৰিখে পালন কৰিব এই পবিত্ৰ তিথি। আমি এই ভিডিঅ'টোত পাণ্ডৱ নিৰ্জলা একাদশীৰ মাহাত্ম্য তথা আমি সকলোৱে যাতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ অতি সহজতে এই ব্ৰত সম্পূৰ্ণৰূপে পালন কৰিব পাৰোঁ তাৰ কিছুমান সৰল পদ্ধতিৰ বিষয়ে আলোচনা কৰিম। আমাৰ সকলোৰে জ্ঞাত যে এবছৰত 24টা একাদশী থাকে আৰু একাদশী ব্ৰত পালন কৰিলে আমি অন্ততঃ অন্ন সেৱন কৰাটো নিষিদ্ধ। কিন্তু হ'ব পাৰে কেতিয়াবা ভুলতে আমাৰ অজানিতে কোনো একাদশী ব্ৰত ভংগ হৈ গৈছে। তেনে পৰিস্থিতিত যদি আমি নিৰ্জলা একাদশীৰ ব্ৰত পালন কৰোঁ, তেতিয়া যি একাদশীৰ ব্ৰত আমাৰ ভংগ হৈছিল তাৰো ফল আমি কেৱল এই এটা নিৰ্জলা একাদশীৰ ব্ৰত পালন কৰিলেই লাভ কৰিম। ইমান মহত্বপূৰ্ণ তথা প্ৰভাৱশালী এই পাণ্ডৱ নিৰ্জলা একাদশী। সেয়ে আহক আমি আলোচনা কৰোঁ কিয়নো এই মহত্বপূৰ্ণ তিথিক পাণ্ডৱ নিৰ্জলা একাদশী বুলি কোৱা হয়। কোৱা হয় যে আমাৰ বৈদিক শাস্ত্ৰত আমাৰ জীৱনৰ প্ৰত্যেকটো সমস্যাৰে কিবা নহয় কিবা সমাধান আছেই। এনে কোনো বস্তু বা বিষয় নাই যাৰ বৰ্ণনা আমাৰ শাস্ত্ৰত উল্লেখ কৰা হোৱা নাই। আৰু এই কথাই আমাৰ ঋষিমুনিসকলৰ অসীম পাণ্ডিত্যৰ কথাকে প্ৰমাণ কৰে। কিন্তু পাণ্ডুপুত্ৰ ভীম এই কথাৰ লগত হয়তো একমত নাছিল। তেওঁৰ ধাৰণা আছিল যে তেওঁৰ সমস্যা ইমানেই বেছি জটিল যে ইয়াৰ সমাধান এই বৈদিক গ্ৰন্থসমূহত থাকিবই নোৱাৰে। আৰু সেইবাবে নিজৰ সমস্যাৰ পৰা কিদৰেনো পৰিত্ৰাণ পাব এই কথা বিচাৰ কৰি কৰি তেওঁ নিজ পিতামহ শ্ৰীল ব্যাসদেৱৰ শৰণাপন্ন হ'ল। তাৰ পিছতেই তেওঁৰ জীৱনৰ এক আমূল পৰিৱৰ্তন ঘটিল। আৰু কেৱল তেওঁৰেই নহয়, বৰঞ্চ অনাগত সম্পূৰ্ণ মনুষ্য জাতিৰ জীৱন সলনি হৈ পৰিল। পাণ্ডৱ নিৰ্জলা একাদশীৰ বিষয়ে পদ্মপুৰাণত প্ৰমাণ সাব্যস্ত কৰি উল্লেখ আছে। সংবৎসৰস্য मध्ये एकादश्यो भवन्ति तसं फलम् अवाप्नोति पुत्रमेनत्र संशयः। এই শ্লোকত শ্ৰীল ব্যাসদেৱে পাণ্ডুপুত্ৰ ভীমসেনক কয় যে হে পুত্ৰ, সম্পূৰ্ণ বছৰত যিমানবোৰ একাদশী সমাগত হয় সেই সকলোবোৰৰে ফল মাত্ৰ এই নিৰ্জল একাদশী পালনৰ দ্বাৰাই প্ৰাপ্তি হৈ পৰে, আৰু ইয়াত কোনো সংশয় নাই। কিন্তু শ্ৰীল ব্যাসদেৱে ভীমসেনক এই কথা কিয় ক'লে জানো আহক। পাণ্ডৱসকলৰ মাজত সবাতোকৈ বলৱান ভীমৰ মনৰ মাজত এবাৰ চিন্তাৰ এক ৰেখাৰ সৃষ্টি হৈছিল। যিজন ব্যক্তিৰ গদাৰ মাত্ৰ এক প্ৰহাৰৰ দ্বাৰা সমগ্ৰ পৃথিৱী কম্পমান কৰি তোলাৰ সামৰ্থ্য আছিল, এনে ভীমসেনৰ মন আজি কম্পিত হৈ পৰিছিল। আৰু হৃদয়ৰ এই গধুৰ বোজাৰ পৰাই মুক্তি লাভ কৰিবৰ বাবে তেওঁৰ পিতামহ শ্ৰীল ব্যাসদেৱৰ আশ্ৰমত গৈ তেওঁক প্ৰণাম জনালে। আৰু শ্ৰীল ব্যাসদেৱেও তেওঁৰ চিন্তিত মুখমণ্ডল দেখা পাই বুজি পালে যে আজি তেওঁৰ অতি মৰমৰ ভীমসেনৰ মনত নিশ্চয় কোনো প্ৰশ্ন অথবা কোনো সংশয় আছে, যিয়ে তেওঁক অতি উদ্বিগ্ন কৰি তুলিছে। অতি চেনেহৰ ভাৱেৰে ভীমৰ মূৰত হাত থৈ তেওঁ ক'লে,
আহা পুত্ৰ, কিবা হ'ল নেকি? সহস্ৰ হাতীৰ বল ধাৰণ কৰা মোৰ এই পুত্ৰৰ মুখত আজি চিন্তাৰ ৰেখা কেনেকৈ জন্মিছে? কোৱাচোন, কথাটোনো কি? শ্ৰীল ব্যাসদেৱৰ বাৎসল্যপূৰ্ণ বচন শুনি ভীমসেনৰ হৃদয় গলি উঠিল। তেওঁ এজন শিশুৰ সদৃশ অসহায় সুৰত ব্যাসদেৱক ক'লে, হে পিতামহ, মোৰ পৰিয়ালত মাতা কুন্তী, জ্যেষ্ঠ ভ্ৰাতৃ যুধিষ্ঠিৰ, অৰ্জুন, নকুল, সহদেৱ আৰু আনকি দ্ৰৌপদীও মাহত সমাগত হোৱা দুয়োটা একাদশী তিথিৰ সুন্দৰভাৱে নিয়মপূৰ্বক পালন কৰে। জ্যেষ্ঠ ভ্ৰাতৃ শ্ৰী যুধিষ্ঠিৰে মোকো এই ব্ৰত পালন কৰিবলৈ কয়। তেওঁ কয় যে যদি মই মোৰ আধ্যাত্মিক জীৱনত উন্নতি কৰিব খোজোঁ তেন্তে মই এই ব্ৰত কৰাটো বাঞ্ছনীয়। কিন্তু এইবুলি কৈ ভীমসেন পুনৰ কিছু চিন্তাত মগ্ন হৈ পৰিল। সেই দেখি ব্যাসদেৱে ক'লে, ভীম, তোমাৰ জ্যেষ্ঠ ভ্ৰাতাই সঁচা কথাটোকেইতো কৈছে। শাস্ত্ৰৰ কথনো সেয়াই যে যি ব্যক্তিয়ে প্ৰত্যেকটো মাহতে সমাগত হোৱা শুক্ল তথা কৃষ্ণ দুয়োটা পক্ষৰ একাদশী পালন নকৰে তেওঁ স্বৰ্গৰ সলনি নৰকলৈ গমন কৰে। সেইবাবে প্ৰত্যেক ব্যক্তিয়ে একাদশী ব্ৰত নিশ্চিতভাৱে পালন কৰিব লাগে। ইয়াত সংশয় কৰিব লগা কি আছে? এই কথা শুনি ভীমে ক'লে, নহয় নহয় পিতামহ, শাস্ত্ৰৰ উক্তিবোৰত মোৰ কোনো ধৰণৰ তিলমানো সন্দেহ নাই। কিন্তু মোৰ সমস্যাটো হৈছে ইয়ে যে মই নোখোৱাকৈ থাকিব নোৱাৰোঁ। একাদশীত সম্পূৰ্ণ দিনটোৰ কথাটো বাদেই মই এক ক্ষণো একো নোখোৱাকৈ কটাব নোৱাৰোঁ। আপুনিতো জানেই, মোৰ উদৰত বৃক নামৰ অগ্নি সৰ্বদাই প্ৰজ্বলিত হৈ থাকে, যাৰ ফলস্বৰূপে মই দিনটোত বহুবাৰ অধিক মাত্ৰাত ভোজন কৰিব লগা হয়। এনে পৰিস্থিতিত মই একাদশী ব্ৰত পালন কৰি ভোকত থকাৰ কথাটোতো মই কল্পনাও কৰিব নোৱাৰোঁ, আৰু সেয়াও মাহত দুবাৰ। নাই পিতামহ, মোৰ বাবে এয়া অসম্ভৱ। হয়, খুব বেছি মই বছৰটোত এবাৰ এদিন উপবাসে কটাব পাৰিম, কিন্তু তাতকৈ অধিক মোৰ দ্বাৰা সম্ভৱ নহ'ব। সেইবাবে কৃপা কৰি আপুনি মোক এনে কোনো ব্ৰত, তপ অথবা দানৰ বিধিৰ বিষয়ে কওক যিটো কেৱল এবাৰ পালন কৰিলে মই বছৰটোৰ সকলো একাদশী তিথিৰ ফল প্ৰাপ্তি কৰিবলৈ সক্ষম হ'ম। ভীমসেনৰ কথা শুনি শ্ৰীল ব্যাসদেৱে নিজ পুত্ৰৰ শিশুসুলভ সৰল মনৰ কথা ভাবি মিচিকিয়াই হাঁহি উঠিল। তেওঁ ক'লে, হে পুত্ৰ, তোমাৰ সমস্যাটো মই বুজি পাইছোঁ। সেইবাবে এতিয়া ধ্যান দি শুনা। জেঠ মাহৰ শুক্লপক্ষত এক বিশেষ একাদশী তিথিৰ সমাগত হয়, যাৰ নাম হৈছে নিৰ্জলা একাদশী। এই একাদশী বছৰটোত কেৱল এবাৰ পালন কৰিলেই ব্যক্তিয়ে সম্পূৰ্ণ বছৰটোৰ সকলো একাদশীৰ ফল প্ৰাপ্তি কৰে। এই একাদশীত অন্নৰ সৈতে জলো সম্পূৰ্ণৰূপে ত্যাগ কৰা হয়। যি ব্যক্তিয়ে এই একাদশী ব্ৰত পালন কৰে তেওঁ একাদশীৰ সূৰ্যোদয়ৰ পৰা দ্বাদশীৰ ব্ৰত ভংগ কৰা পৰ্যন্ত এক টোপাল জলো গ্ৰহণ কৰিব নালাগে। এতিয়া মই তোমাক এই একাদশীৰ পৰা প্ৰাপ্তি হোৱা পুণ্য ফলৰ বিষয়ে ক'ম, ধ্যান দি শুনা। এই নিৰ্জল একাদশী পালনৰ দ্বাৰা ব্যক্তিৰ সকলো তীৰ্থতে স্নান কৰাৰ পুণ্য ফল প্ৰাপ্তি হয়। যি ব্যক্তিয়ে নিষ্ঠাপূৰ্বক এই ব্ৰত পালন কৰে তেওঁ মৃত্যুৰ সময়ত ভয় লগা যমদূত নহয়, বৰঞ্চ সুন্দৰ বিষ্ণুদূত বৈকুণ্ঠলৈ লৈ যাবলৈ আহে। একাদশীৰ পালন কৰাৰ পিছত যি ব্যক্তিয়ে গোদান অথবা গো সেৱা কৰে তেওঁৰ সমস্ত পাপ নাশ হৈ পৰে। সেই পাপ সুমেৰু অথবা মন্দাৰ পৰ্বতৰ সমান বিশাল নহওক কিয়। এয়াই হৈছে এই একাদশীৰ মহানতা। শ্ৰীল ব্যাসদেৱে ভীমসেনক নিৰ্জল একাদশী ব্ৰতৰ মহিমা আৰু ব্ৰতৰ বিধিৰ বিষয়ে জ্ঞান প্ৰদান কৰিলে। যেতিয়া পাণ্ডৱগণে নিৰ্জলা একাদশীৰ মহিমাৰ বিষয়ে শ্ৰৱণ কৰিলে তেতিয়া তেওঁলোক সকলোৱে এই একাদশী অতি নিষ্ঠা তথা ভক্তিভাৱেৰে পালন কৰিলে, আৰু সেই তেতিয়াৰ পৰাই এই একাদশী ভীমসেনী একাদশী অথবা পাণ্ডৱ নিৰ্জলা একাদশী নামেৰে প্ৰসিদ্ধ হৈ পৰিল। ভগৱান শ্ৰীকৃষ্ণই ক'লে যে যি ব্যক্তিয়ে এই নিৰ্জলা একাদশীৰ দিনা ভগৱানৰ পবিত্ৰ নামৰ জপ কৰে, পুণ্য কৰ্ম কৰে, তীৰ্থত স্নান কৰে আৰু বৈদিক গ্ৰন্থসমূহৰ অধ্যয়ন কৰে
তেতিয়া সেই সকলোবোৰ অক্ষয় হৈ পৰে আৰু ইয়াৰ পৰা অৰ্জিত পুণ্যফলৰ কেতিয়াও নাশ নহয়। এয়াই আছিল পাণ্ডৱৰ নিৰ্জলা একাদশীৰ ব্ৰতৰ কথা। এই কথা শ্ৰৱণ তথা পঠন কৰিলেও ব্যক্তিৰ পূৰ্বজন্মৰ পাপ ক্ষয় হয় তথা ভগৱানৰ প্ৰতি তেওঁৰ ভক্তিৰ বৃদ্ধি হয়। কিন্তু দৰাচলতে পানীৰ অবিহনে গোটেই দিনটো কটোৱাটো বৰ এটা সহজ কথা নহয়, সেয়াও এই প্ৰচণ্ড গৰমৰ দিনত। কিন্তু তথাপিও আমি যদি কিছুমান সৰু সৰু কথাত অলপ গুৰুত্ব প্ৰদান কৰোঁ, তেন্তে এই একাদশীটো অলপ সহজভাৱে পালন কৰিবলৈ আমি সক্ষম হ'ম। আৰু একাদশীৰ যি পৰম লক্ষ্য যে আমাৰ ধ্যান সম্পূৰ্ণৰূপে ভগৱানত কেন্দ্ৰীভূত কৰা, সেয়া কৰিবলৈ আমি সক্ষম হ'ম। সবাতোকৈ প্ৰথমে যিদিনা একাদশী আছে, উদাহৰণস্বৰূপে এইবাৰ ২৬ জুন তাৰিখে পৰিছে, সেইবাবে ইয়াৰ এদিন পূৰ্বে অৰ্থাৎ ২৫ তাৰিখে মানে কালিলৈ ৰাতিৰ ভোজন আমি পৰাপক্ষত ত্যাগ কৰা উচিত। দুপৰীয়াৰ আহাৰ আমি গ্ৰহণ কৰিব লাগে আৰু সেই দুপৰীয়াৰ আহাৰতো খুব বেছি গুৰুপাকী আহাৰ, যিবোৰ হজম কৰিবলৈ খুব বেছি সময়ৰ প্ৰয়োজন হয় অথবা অসুবিধা হয়, সেয়া আমি ত্যাগ কৰিব লাগে। লঘুপাকী পাতল আহাৰ গ্ৰহণ কৰিব লাগে। তাৰপিছত ৰাতিৰ যি ভোজন, সেয়া আমি কেৱল ফল মূল ইত্যাদিৰে কৰিব লাগে। এনে কিয় কৰা হয়? যিহেতু আমি যেতিয়া ভোজন গ্ৰহণ কৰোঁ, তেতিয়া আমাৰ শৰীৰে সেয়া হজম কৰিবৰ বাবে প্ৰায় ১৫-১৬ ঘণ্টামান সময় লয় আৰু সেই প্ৰক্ৰিয়াটোত বহুত পানীৰ প্ৰয়োজন হয়। পিছদিনা পুৱা যেতিয়া আমি মলত্যাগ কৰোঁ, তেতিয়াও বহুত পানীৰ প্ৰয়োজন হয়। সেইবাবে আমি বিচাৰোঁ যে একাদশীৰ দিনা আমাৰ শৰীৰে সেই খাদ্য হজম কৰা প্ৰক্ৰিয়াত ব্যস্ত হ'ব নালাগে, যাৰ ফলত আমাৰ শৰীৰত বেছি অধিক পানীৰ প্ৰয়োজন হয়। যদি আমি এনে নকৰি ৰাতি অত্যাধিক ভোজন কৰোঁ অথবা একাদশী আৰম্ভ হোৱাৰ পূৰ্বে পুৱা পেট ভৰাই ভোজন কৰি লওঁ, তাৰ ফলত হয় কি যে দিনৰ সময়ত যেতিয়া শৰীৰে সেই আহাৰ হজম কৰে, তেতিয়া সেই প্ৰক্ৰিয়াত খুব বেছি পানীৰ প্ৰয়োজন হয় আৰু শৰীৰে পানী নেপায়, যিহেতু আমি তেতিয়া নিৰ্জলা একাদশীৰ ব্ৰতত থাকোঁ, যিদিনা আমি পানীও নাখাওঁ। আৰু তেতিয়া হজম প্ৰক্ৰিয়াই চলাই যাবৰ নিমিত্তে আমাৰ শৰীৰৰ তেজৰ পৰা পানী শুহি লয়, যিহেতু খোৱা আহাৰবোৰ পাচনতন্ত্ৰই হজমটো কৰিবই লাগিব আৰু তাৰ ফলত ব্লাড প্ৰেছাৰ ল' হৈ পৰে আৰু আমাৰ মূৰৰ বিষ আৰম্ভ হয়। সেইবাবে আমি দুপৰীয়া পাতল আহাৰ ভোজন কৰি ৰাতি নাখালেই ভাল আৰু ৰাতি খালেও কেৱল ফল মূল খাব লাগে, যাতে যেতিয়া আমাৰ একাদশী আৰম্ভ হয় তেতিয়া আমাৰ পেট প্ৰায় খালী থাকে। আৰু খুব বেছি পানী খাব লাগে, অৰ্থাৎ একাদশীৰ পূৰ্বৰ দিনা যেতিয়া আমি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰোঁ, তাৰপিছত খুব পানী খাব লাগে আৰু সেই পানী কম কমকৈ খাব লাগে, যাতে আমাৰ মুখত থকা লেলাৱতীৰ সৈতে পানীৰ মিশ্ৰণ ঘটে আৰু পেটলৈ যায়। যিমান আমি তেনেদৰে পানী খাম, এই শৰীৰে সেই পানী ধৰি ৰাখিবলৈ সক্ষম হ'ব। যদি আমি খৰধৰকৈ খাওঁ, তেন্তে সেই পানী সোনকালে ওলাইও যাব, তাৰ দ্বাৰা শৰীৰৰ বৰ বিশেষ লাভ নহ'ব। সেইবাবে যদি আমি বিচাৰোঁ যে আমাৰ শৰীৰে পানী ধৰি ৰাখিব লাগে, হাইড্ৰেটেড থাকক, তাৰ বাবে আমি পানী অলপ অলপ খাব লাগে। অলপ সময় মুখত ধৰি ৰাখি তাৰপিছত ভিতৰলৈ যাবলৈ দিব লাগে। তাৰপিছত একাদশীৰ দিনা আমি নিজকে সম্পূৰ্ণ ব্যস্ত ৰাখিব লাগে, বিশেষকৈ আমাৰ মনটো ব্যস্ত ৰাখিব লাগে। অন্যথা আমাৰ মন কেৱল খোৱা বোৱা তথা পানীৰ ফালেই গৈ থাকিব। সেইবাবে আমি সম্পূৰ্ণ দিনটো কিবা নহয় কিবা সেৱাৰ জৰিয়তে কৃষ্ণত আমাৰ মন নিবিষ্ট ৰাখিব লাগে। তাৰ বাবে আমি জপ কৰিব পাৰোঁ, ভাগৱত পঢ়িব পাৰোঁ, কথা শ্ৰৱণ কৰিব পাৰোঁ। আমি বিবেচনা কৰি চাব লাগে কিহৰ দ্বাৰা আমাৰ ধ্যান সম্পূৰ্ণৰূপে ভগৱানৰ ওপৰত কেন্দ্ৰিত থাকে, তেনে কাম আমি বাছি ল'ব লাগে। আৰু তাৰ বাবে পৰিকল্পনা এদিনৰ পূৰ্বৰ পৰাই কৰাটো ভাল, যাতে আমাৰ মন একেবাৰে স্থিৰ হৈ থাকে যে একাদশীৰ দিনটো মই এনেদৰে কটাম। উদাহৰণস্বৰূপে মই ৪-৫ অথবা ৬ ঘণ্টা জপ কৰিম, ইমান ঘণ্টা ভাগৱত পঢ়িম, এনেদৰে পৰিকল্পনাটো আগদিনাখনেই কৰি ল'ব লাগে। আৰু একাদশীৰ দিনা পুৱা একাদশী তিথি আৰম্ভ হোৱাৰ পূৰ্বেই স্নান কৰা, ব্ৰাছ কৰা ইত্যাদি কৰি ল'ব লাগে, যিহেতু স্নান কৰাৰ সময়ত মুখলৈ পানী যোৱাৰ অৱকাশ থাকে।
সেইবাবে একাদশী আৰম্ভ হোৱাৰ পূৰ্বে আমি সকলো কাম সমাপ্ত কৰি ল'ব লাগে। তাৰ পাছত আমাৰ যি দৈনন্দিন কাৰ্যক্ৰম, মংগল আৰতি, তুলসী পূজা, জপ কৰা, ভাগৱত পঢ়া ইত্যাদি যি আমাৰ দৈনন্দিন ৰুটিন হয় সেয়া পালন কৰা উচিত। আৰু তাৰপিছত আগৰ দিনা যিদৰে পৰিকল্পনা কৰি থোৱা থাকে ঠিক সেইদৰে আগবাঢ়ি যাব লাগে। আৰু এটা কথা যে যদি আমাৰ ঘৰত বিগ্ৰহ আছে, উদাহৰণস্বৰূপে যদি প্ৰভু জগন্নাথৰ বিগ্ৰহ আছে, তেন্তে তেওঁক কিন্তু উপবাসে ৰাখিব নালাগে। তেওঁৰ বাবে ভোগ বনাবই লাগিব। আৰু ভোগ অৰ্পণ কৰাৰ পিছত অৱশিষ্ট প্ৰসাদ আমি পিছদিনা অৰ্থাৎ দ্বাদশীৰ দিনা গ্ৰহণ কৰিব পাৰোঁ। যিহেতু উপবাস আমাৰ বাবেহে, ভগৱানৰ বাবে নহয়। আৰু যদি সম্ভৱ হয় আমি অফিচৰ পৰা ছুটি লৈ ল'ব পাৰোঁ, অথবা যদি বিজনেছ আছে আমি যিমান পাৰোঁ সিমান সময় উলিয়াই সম্পূৰ্ণ দিনটো প্ৰয়াস কৰা উচিত কিবা নহয় কিবা উপায়েৰে আমাৰ মন তথা ইন্দ্ৰিয়সমূহ কৃষ্ণৰ সেৱাত যুক্ত কৰি ৰাখিবৰ বাবে। আপুনি যদি জপ কৰি ভাল পায় জপ কৰক, পঢ়ি ভাল পায় পঢ়ক, কীৰ্তন কৰি ভাল পায় কীৰ্তন কৰক। কিন্তু এটা কথা ধ্যান দিয়া উচিত যে যিকোনো শাৰীৰিক কৰ্ম য'ত বেছি পৰিশ্ৰমৰ প্ৰয়োজন হয় সেয়া কমকৈ কৰিব লাগে। যিহেতু শাৰীৰিক পৰিশ্ৰম অধিক হৈ পৰিলে ভাগৰুৱা অনুভৱ হ'ব পাৰে, অথবা পিয়াহ লাগিব পাৰে, অথবা ঘামো ওলাব পাৰে। সেইবাবে এনে যিকোনো কাম যাৰ ফলত খুব ভাগৰ লাগে, পিয়াহ লাগে অথবা ঘাম ওলাব পাৰে তেনে কাম কৰাৰ পৰা বিৰত থাকিব লাগে। প্ৰয়াস কৰা উচিত যে আমি একে ঠাইতে বহি তাতে জপ কৰোঁ, তাতে পঢ়োঁ, তাতে ভগৱানৰ কথা শ্ৰৱণ কৰোঁ। বহু সময়ত ৰাতি ভোক লাগি থকাৰ বাবে টোপনি নাহে। তেতিয়া আৰুহে ভাল কথা যে সম্পূৰ্ণ ৰাতি আমি ভগৱানৰ কথা পঢ়ি পাৰ কৰি দিব পাৰোঁ। পৰৱৰ্তী দিনা অৰ্থাৎ দ্বাদশীৰ দিনা ব্ৰত ভঙাৰ সময় চাই লৈ সাধাৰণতে নেমু তথা গুড়ৰ পানী খাই ব্ৰত ভঙা হয়। আটাইতকৈ উৎকৃষ্ট যদি জগন্নাথ পুৰীৰ চাউল প্ৰসাদ যদি আছে তেন্তে তাৰ এটা বা দুটা চাউলেৰে ব্ৰত ভঙাটো। তাৰপিছত নেমু বা গুড়ৰ চৰ্বত খাব পাৰে। কিছু সময়ৰ পাছত আমি অলপ ফল মূল খাই তাৰপিছত খুব পাতল আহাৰ যেনে খিচিৰি ইত্যাদি য'ত খুব বেছি মছলা ইত্যাদি নাথাকে তেনে প্ৰসাদ সেৱন কৰা উচিত। যিহেতু আমি আগৰ দিনা সম্পূৰ্ণ উপবাসত আছিলোঁ, সেইবাবে আমাৰ লিভাৰটো ডিটক্স মোডত আছিল, অচল অৱস্থাত আছিল গোটেই দিনটো। সেইবাবে খুব সক্ৰিয়ভাৱে ঘপকৰে কাম কৰিব নোৱাৰে। এনে পৰিস্থিতিত আমি যদি খুব বেছি গধুৰ আহাৰ ভোজন কৰোঁ তেন্তে আমাৰ শৰীৰে সেয়া হজম কৰিব নোৱাৰে, লিভাৰটোৱে কষ্ট পায়। সেইবাবে প্ৰথমে লাহে লাহে লিভাৰটো পুনৰ সক্ৰিয় অৱস্থালৈ অনা উচিত। সেইবাবে আৰম্ভণিতে অলপ পানী, তাৰপিছত অলপ ফল মূল, তাৰপিছত অলপ পাতল আহাৰ সেইদিনা দুপৰীয়া গ্ৰহণ কৰা উচিত। কোৱা হয় যে এনিথিং which is great is not cheap and anything which is cheap is not great। অৰ্থাৎ সস্তীয়া বস্তুবোৰ মহান নহয় আৰু মহান বস্তুবোৰ সস্তীয়া নহয়। তেন্তে এই একাদশী ব্ৰত যদি আমি ইমান কষ্ট কৰি পালন কৰোঁ তেন্তে ইয়াৰ পৰা লাভ কি হয়? বৃহৎ নাৰদীয় পুৰাণত উল্লেখ আছে, অশ্বমেধ সহস্ৰাণি ৰাজসূয় চতানি চ একাদশ্য উপবশ্য কালম নারহতি ষোড়শীম একাদশেন্দ্রিয়ে পাপম যৎকৃতম ভবতি প্রভু একাদশ্য উপবাসেন তসর্বা বিলয়ম রজেত। অৰ্থাৎ হাজাৰ হাজাৰ অশ্বমেধ যজ্ঞ তথা শ শ ৰাজসূয় যজ্ঞ কৰাৰ যি ফল সেয়া একাদশী ব্ৰত পালন কৰাৰ ফলৰ 16 ভাগৰ এভাগৰ সমানো নহয়। 11টা ইন্দ্ৰিয়ৰ কৰা সমস্ত পাপ নাশ হৈ পৰে যদি কোনো ব্যক্তিয়ে ভক্তি ভাৱেৰে একাদশী ব্ৰত পালন কৰে। আৰু এই নিৰ্জলা একাদশীৰ ইমানেই লাভ যে ইয়াৰ ওপৰত বহু কিতাপ লিখা হৈছে। শাস্ত্ৰত এনেদৰে উল্লেখ আছে যে যি ব্যক্তিয়ে নিৰ্জলা একাদশীত উপবাস থাকে সেই ব্যক্তি কেতিয়াও যমৰজাৰ মুখ চাব লগা নহয়। কেৱল এই নিৰ্জলা একাদশীৰ ব্ৰত ৰাখিলে সকলো ধামৰ যাত্ৰা, ধাম পৰিক্ৰমা কৰাৰ, সকলো পবিত্ৰ নদীত স্নান কৰাৰ ফল প্ৰাপ্তি হয়। আমাৰ অনন্ত জনমৰ যি পাপ, সুমেৰু পৰ্বতৰ সমান সেই পাপ ক্ষণ ভৰতে নাশ হৈ পৰে।
এইবাবে এই মহান একাদশীৰ মহান ফল প্ৰাপ্তি কৰিবলৈ হ'লে আমি অকণমান কষ্ট কৰিবই লাগিব নিশ্চয়। বহু কথাই ইতিমধ্যে আমি আলোচনা কৰিলোঁ, কিন্তু সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এই নিৰ্জলা একাদশী আমি কি উদ্দেশ্যলৈ কৰা উচিত। আমি সদায় এই ব্ৰতসমূহ কৃষ্ণৰ প্ৰীতিৰ অৰ্থে কৰাৰ এক মানসিকতা লৈহে পালন কৰা উচিত। আমি ধ্যান দিয়া উচিত যে এই দিনটোত আমি ইন্দ্ৰিয়ভোগৰ কামসমূহ একেবাৰে কম কৰি প্ৰভুৰ সেৱাত যাতে আমি কায় মন তথা বাক্যৰে নিযুক্ত হৈ থাকোঁ, যাৰ ফলস্বৰূপে ভগৱান আমাৰ প্ৰতি প্ৰসন্ন হৈ পৰিব। আমি এই একাদশী কৰিলে কৃষ্ণ প্ৰসন্ন হ'ব, সেয়া হৈছে সবাতোকৈ ডাঙৰ লাভ। আমিতো দৈনন্দিন প্ৰসাদ খাওঁৱেই, 365 দিন প্ৰসাদ সেৱন কৰোঁ, সদায় পানী খাওঁ। এদিন আমি এনেদৰে অতিবাহিত কৰিব নোৱাৰোঁনে যি দিনটোত সম্পূৰ্ণৰূপে কৃষ্ণৰ বাবে সমৰ্পিত হয়? এদিন আমি কৃষ্ণৰ বাবে সম্পূৰ্ণৰূপে উপবাসে কটাব নোৱাৰোঁনে? এই প্ৰশ্ন আমি নিজকে কৰা উচিত। দৰাচলতে এই একাদশী আমি খুব গুৰুত্ব সহকাৰে লোৱা উচিত। কিন্তু ইয়াৰ লগতে আমি এই কথাও চোৱা উচিত যে যদি আমাৰ ঘৰত সৰু শিশু আছে তেন্তে তেওঁলোকৰ সৈতে জোৰ জুলুম কৰা উচিত নহয়। এনে কৰা উচিত নহয় যে সি কান্দি আছে আৰু আমি নিৰ্জলা একাদশী বুলি একো সিহঁতক খাবকে দিয়া নাই। সেইবাবে যদি কোনো শিশু আছে, গৰ্ভৱতী মহিলা, দুগ্ধপান কৰোৱা মহিলা, বৃদ্ধ ব্যক্তি আছে, ৰোগী ব্যক্তি আছে, বিশেষভাৱে কোনো ডায়েবেটিক পেচেণ্ট আছে, তেন্তে খুব বেছি উদ্বিগ্ন হোৱা উচিত নহয়। যিহেতু নিৰ্জলা একাদশীও ভিন্ন ভিন্ন স্তৰত পালন কৰা হয়। জল সেৱন নকৰাকৈ পালন কৰাটো আটাইতকৈ উৎকৃষ্ট স্তৰৰ। তাৰপিছত সজল একাদশী অৰ্থাৎ জলৰ সৈতে কৰা একাদশী। তৃতীয় স্তৰটো হৈছে যে সফলা অৰ্থাৎ পানীৰ সৈতে আমি অলপ ফল মূলো সেৱন কৰিব পাৰোঁ। আৰু চতুৰ্থটো হৈছে যে যদি আমি একেবাৰেই সহ্য কৰিব পৰা নাই তেন্তে আমি প্ৰসাদো সেৱন কৰিব পাৰোঁ, কিন্তু অন্ন গ্ৰহণ কৰিব নালাগে। একাদশীৰ যি প্ৰসাদ হয়, য'ত আমি সাবুদানা লওঁ, কটু আটা ল'ব পাৰোঁ, আলু, বাদাম ইত্যাদি আমি সেৱন কৰিব পাৰোঁ কষ্ট হ'লে, কিন্তু কোনো কাৰণতে অন্ন গ্ৰহণ কৰা অনুচিত। আৰু সবাতোকৈ জৰুৰী আমি এই কথা বুজি পোৱা উচিত, একাদশীৰ অৰ্থ একো নোখোৱা নোবোৱাকৈ আমি কেৱল ভোকত থকাটোকে নুবুজায়। আমি যি উপবাস ৰাখোঁ তাৰ অৰ্থ হৈছে অৰ্থাৎ ভগৱানৰ ওচৰত বাস কৰা। সেইবাবে একাদশীৰ যি মূল লক্ষ্য সেয়া হৈছে আমাৰ সম্পূৰ্ণ সময় যিমান পাৰি সিমান আমি কৃষ্ণৰ স্মৰণত যাতে নিয়োজিত কৰিব পাৰোঁ। ব্ৰত ৰখা মানে এইটো নহয় যে আমি নোখোৱা নোবোৱাকৈ আছোঁ আৰু ইফালে সিফালে ঘূৰি ফুৰিছোঁ, টিভি চাই আছোঁ অথবা শুই আছোঁ, উদ্বিগ্ন হৈ পৰিছোঁ, বাৰে বাৰে ঘূৰি চাই আছোঁ যে কিমান সময় বাকী আছে। এনে নহয়, এনেদৰে আমি একাদশী কৰাটো ঠিক নহয়। ইমান বেছি যদি অসুবিধা হয় তেন্তে আমি নিশ্চিন্ত মনে পানী সেৱন কৰিব পাৰোঁ, কিন্তু একাদশীৰ যি মূল উদ্দেশ্য যিমান পাৰি সিমান অধিক কৃষ্ণৰ নাম জপ কৰা উচিত, তেওঁৰ বিষয়ে শ্ৰৱণ কৰা উচিত, অধ্যয়ন কৰা উচিত আৰু তেওঁৰ বিষয়ে কোৱা উচিত। সেয়া হৈছে একাদশীৰ বাস্তৱিক অৰ্থ। আৰু এটা কথা যে যদি আমি একাদশী নিৰ্জলা ব্ৰত পালন কৰিছোঁ তেন্তে আমাৰ হৃদয়ত তাৰ বাবে অহংকাৰ হোৱা উচিত নহয়। এনে নহয় যে আমি ফোন কৰি কৰি সুধি ফুৰিছোঁ যে কোনে কোনে নিৰ্জলা একাদশী পালন কৰিছে আৰু কোনে কোনে নাই কৰা, আৰু আমি সকলোকে কৈ ফুৰিছোঁ যে চোৱা মই নিৰ্জলা একাদশী কৰিছোঁ। এনে হোৱা অনুচিত। আমি এই একাদশী নিজৰ বাবে কৰিছোঁ, নিজৰ শুদ্ধিকৰণৰ বাবে কৰিছোঁ, নিজৰ অহংকাৰ বৃদ্ধি কৰিবৰ বাবে নহয়, বাকী ভক্তসকলক দেখুৱাবৰ বাবে নহয় যে চোৱা মই কিমান উচ্চ স্তৰৰ ভক্ত যে মই এনেদৰে একাদশী কৰিছোঁ। এনে একাদশী কৰি আচলতে বৰ বিশেষ একো লাভ নহয়। সেইবাবে আহক আমি সকলোৱে এজনে আনজনৰ বাবে প্ৰাৰ্থনা কৰোঁ যাতে আমি সকলোৱে এক শুদ্ধ হৃদয়েৰে, এক শুদ্ধ মানসিকতা লৈ এই পবিত্ৰ নিৰ্জলা একাদশী কৃষ্ণময় কৰি তুলিবলৈ সক্ষম হওঁ, তথা এই পবিত্ৰ দিনটো যেন আমাৰ সকলোৰে বাবে সুকলমে পাৰ হৈ যায়।
এই পৰম পবিত্ৰ নিৰ্জলা একাদশীৰ দিনটো আমাৰ মন তথা ইন্দ্ৰিয়সমূহ যেন আমি পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণৰ চৰণ কমলত সমৰ্পিত কৰি আমাৰ আধ্যাত্মিক জীৱনত অগ্ৰসৰ হ'বলৈ সক্ষম হওঁ। ধন্যবাদ। হৰে কৃষ্ণ।